দেখাই দিও জাস্ট সোমাইছে অলপ আগত এখন ওলাই যাব 1 লাখ টাকা ওলাই যাব 1 লাখ কিয়া সেলটস 2019 ৰ লাষ্টৰ গাড়ী 3 লাখ মান দিলে ওলাই যাব 3 লাখ নতুন গাড়ী সেকেন্ড হ্যান্ড দামত সেবা বলেৰো গ্যাৰান্টি থাকিব 6 মান্থ ইঞ্জিন ওয়াৰেন্টি থাকিব ইনোভা আপোনাৰ নতুনত 25 প্লাস আহে 25 প্লাস আহে তাৰ আমি আপোনাৰ 4 ভাগৰ এভাগি কৈছো সেৰামিক কোটিং মোৰ ফালৰ পৰা কৰাই দিম আপোনাৰ চেনেলৰ নাম যদি কয় মই সেৰামিক কোটিং কৰাই দিম আপুনি কোটিং কৰাই দিব আমাৰ চেনেলটোৰ নাম কয় আহি ক'ব লাগিব সাবস্ক্ৰাইব থাকিব লাগিব যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী ল'ম বুলি ভাবিছে নতুনৰ বাজেট নাই সেকেন্ড হ্যান্ড গাড়ী ল'ম বুলি ভাবিছে আৰু ভাল গাড়ী ল'ম বুলি ভাবিছে অলপ প্ৰিমিয়াম গাড়ী বিচাৰিছে তেন্তে আপুনি আহিব লাগিব নগদ থকা মুন মটৰছৰ সেকেন্ড ব্ৰাঞ্চ মুন মটৰছৰ সেকেন্ড ব্ৰাঞ্চত নতুন ষ্টক আপডেট হৈছে বহুত বেছি গাড়ী আছে আজি আমি সকলো দেখুৱাই যাম আৰু আমাৰ চাহিদাৰ লগত কথা পাতিম ইয়াৰ এড্ৰেছটো ভালকৈ জানিম মই একবাৰ জনাই দিওঁ এড্ৰেছটো ৰিং ৰোড হয় আৰু আপুনি ভাৰত পেট্ৰল পাম্পৰ একদম অপজিট সাইডত আছে আমাৰ মুন মটৰ যদি আপুনি মুন মটৰছলৈ আহে ইয়াত ফাইনেন্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা আছে নে নাই সকলোবোৰ তথ্য জনাম আৰু কি অফাৰ ৰখা হৈছে সকলোবোৰ তথ্য জনাই যাম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব গতিকে বেছি দেৰি নকৰো আহক ভিডিঅ'লৈ আগবাঢ়ো তো আজি আমাৰ লগত আছে আমাৰ সাহিল দা নমস্কাৰ সাহিল দা নমস্কাৰ তো আজি আমাৰ প্ৰথমতে ডিলাৰটোৰ পাৰফেক্ট এড্ৰেছটো জনাই দিম আমাৰ এড্ৰেছটো হৈছে নগাঁও হয়বৰগাঁও ৰিং গেট ফ্লাইঅভাৰ ব্ৰিজটো পাৰ হৈ যিটো প্ৰাইভেট স্কুলটো পাব তাৰ অপজিটত পাব ভাৰত পেট্ৰল পাম্প পেট্ৰল পাম্পৰ অপজিটতে আমাৰ মুন মটৰ তো মই সুধিব বিচাৰিছো ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা ৰিফাইনেন্স সেল এণ্ড পাৰচেজ চব হৈ যায় আহিলে হ'ল তো মানে এক্সচেঞ্জো হৈ যাব ফাইনেন্স হৈ যাব প্লাস কোনোবা কাস্টমাৰ যদি নিজক এখন বেচিম বুলি ভাবিছে আমাৰ ইয়াতে সেল এণ্ড পাৰচেজ মই ভিডিঅ'ৰ আৰম্ভণিতে সুধিব বিচাৰিছো যদি আমাৰ চেনেলটো থৰে আহে আমাৰ চেনেলটো দেখুৱাই আপোনাক আপুনি ইয়াত কি সুবিধা ৰাখিছে মই স্পেশাল ডিসকাউন্ট কৰাই দিম ডিসকাউন্ট দিব ন লগত গিফট হাউচাৰ ৰাখিম তো প্ৰথমতে আপুনি ইয়ালে আহিলে যদি আমাৰ ভিডিঅ' চাই আহিছে আপুনি ভিডিঅ' দেখাব ভিডিঅ' দেখালে আপুনি এটা ভাল এমাউণ্ট ডিসকাউন্ট পাই যাব তো এইটো দেখাব লাগিব এইটো ইম্পৰ্টেণ্ট হয় গতিকে বেছি দেৰি নকৰো আজি আমাৰ প্ৰথম গাড়ী দেখুৱাওক কোনখন গাড়ী ইয়ন দেখাই দিও জাস্ট সোমাইছে অলপ আগত 2014 ৰ ডিসেম্বৰ হয় অলমোস্ট 15 বুলি ক'ব পাৰি ইৰা প্লাস এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব কোম্পানী পাই লোডেড হৈ আছে গাড়ীখন আমি নতুন সোমাইছে তো সাৰ্ভিসিং কৰি আমি গাড়ীখন সোমাম এটো আস্কিং প্ৰাইস কিমান আস্কিং আহিব এখনৰ 260 ৰাখিছো তাৰ পৰা নেগোসিয়েচন কৰাই দিম 260 আস্কিং ৰখা হৈছে ন 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 1 লাখ টকা 1 লাখ টকা ফাইনান্স কৰি আপুনি 1 লাখ টকা দি পেলাই আপুনি ফাইনান্স ওলাই যাব পাৰে ইয়াতে যে মই সুধিব বিচাৰিছো যদি গভৰ্ণমেণ্ট জব হোল্ডাৰ হয় আৰু কমি যাব আৰু প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে যদি সিবি ভাল হয় আপুনি 1 লাখ টকাৰ তলতো আপুনি এখন গাড়ী ইয়ন খুবই ধুনীয়া হৈ আছে যদি আপোনাৰ পছন্দ হৈছে এতিয়া আপুনি বুক কৰিব লাগিব নহলে গাড়ী কল কৰিলে হ'ল আমি লাগিলে আপোনাৰ সিসিটিভি ভিতৰৰ ইঞ্জিনৰ বাহিৰৰ সব ভিডিঅ' কৰি দিম যদি পছন্দ হৈছে বুকিং অনলাইন বুকিং কৰিব পাৰে আৰু আমি লোনটো নেয়াৰেষ্ট যিটো তাৰ কাস্টমাৰ লোকেশন থাকিব তাৰ পৰা আমি ফাইনান্স কৰাই দিম ঠিক আছে আজি নেক্সট গাড়ী দেখুৱাওক নেক্সট আহিব Honda City এখনো নিউলি সোমাইছে 2014 ৰ ডিজেল ভেৰিয়েন্ট হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 390 অনলি 390 অনলি আৰু ইয়াত এখন ওলাই যাব নেগোশিয়েবল হ'ব হৈ যাব স্পেশাল ডিসকাউন্ট হৈ যাব আপুনি চাব পাৰে কন্ডিশন জাস্ট সোমাইছে গাড়ী ন এটো এখন সোমাইছে এখন আপোনাৰ সাৰ্ভিসিং কৰা এখনো আপোনাৰ পলিশ টুইজ কৰি সোমাম সোমাই যাব এটো ফাইনান্স হ'ব না নাই হৈ যাব 1 লাখ টকা দিলে এখন ওলাই যাব 1 লাখ টকা দিলে এখনো আপুনি ওলাই যাব পাৰে ন ওলাই যাব তো খুবেই ধুনীয়া কালাৰ হৈ আছে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী ৰখা নহয় আমাৰ মুন মটৰছত নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি থাকিব কিলোমিটাৰ জেনুইনিটি পাব জেনুইন একদম যদি আপোনাৰ ভৰসা হোৱা নাই আপুনি মেকানিক কৰি ল'ব পাৰে ইয়াত আপুনি মেকানিক লৈ আহিলে ভেৰিফাই কৰক চেক কৰি ল'ব পাৰে আপোনাক গাড়ীসমূহ দেখুৱাই দিয়া হৈ আছে আমাৰ ভিডিঅ' থৰে আমি গাড়ীসমূহ দেখুৱাই যাম যদি আপুনি ল'ম বুলি ভাবিছে আপুনি মেকানিক লৈ আহিব পাৰে এক্সপাৰ্ট লৈ আহক আৰু ভেৰিফাই কৰি কিনক ভেৰিফাই কৰিবলা ফাৰ্ষ্ট একদম স্যাটিসফ্যাকশন হৈ কিনক হয় আপুনি এখন ভাল গাড়ী কিনাটো আমি বিচাৰো এক্সিডেন্টাল গাড়ী নুঠাও মিটাৰ টেম্পাৰিং নকৰো যি আছে আমি গ্যাৰান্টি ওয়াৰেন্টি সৈতে বেচো সব দিয়া হ'ব যদি আপোনাৰ ভৰসা হোৱা নাই আপুনি মেকানিক লৈ আহিব পাৰে আজি আমাৰ নেক্সট গাড়ীখন নেক্সট আহিব Kia Seltos 2019 ৰ লাষ্টৰ গাড়ী হয় 19 কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টৰ হয় এখন আপোনাৰ জিটি লাইন হয় টপ মডেলটো এখন চলিছে মাত্ৰ 9000 কিলোমিটাৰ মাত্ৰ 9000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনটাচ আছে আৰু 9000 কিলোমিটাৰ চলিছে এখন গাড়ী খুবেই ব্র্যান্ড নিউ কন্ডিশন হৈ আছে একদম নেক্সট শোরুম কন্ডিশন এখন আপোনাৰ লেটাৰ হৈ আছে এখন যেন ৰাস্তাৰ আপোনাৰ ওপেন এৰিয়া আছে ধুলিবালি একদম নেক্সট শোরুম কন্ডিশন হৈ আছে এখনৰ আস্কিং প্ৰাইস দেখিছো 1150 কিমান 1150 ন তাৰপৰাও নেগোসিয়েশন কৰাই দিম এটা আপোনাক দেখাব লাগিব যে আমি চেনেলত সাবস্ক্ৰাইব কৰা হ'ব লাগিব হয় সাবস্ক্ৰাইব কৰা হ'ব লাগিব আৰু টায়াৰৰ কন্ডিশন চাব পাৰে নেক্সট নিউ হৈ আছে একদম নিউ কন্ডিশন হৈ আছে আৰু স্পেয়াৰ টায়াৰ যেটো আনটাচ হৈ আছে আৰু এখনত আপুনি ফাইনান্স কৰিবলৈ হলে কিমান দিব 3 লাখ মান দিলে ওলাই 3 লাখ ন তো 3 লাখত আপুনি এখন গাড়ী পাই আছে যদি ফাইনান্স কৰিম বুলি ভাবিছে আপুনি ভাবিব পাৰে খুবেই ধুনীয়া গাড়ী যদি নতুন গাড়ীৰ বাজেট অলপ বেছি হৈ যায় সেকেন্ড হ্যান্ডত নতুন গাড়ী লাগে এখনত নতুন প্ৰায় আপোনাৰ 22 ৰ পৰা 25 ৰ ভিতৰত আহে তো আমাৰ ইয়াত আমি হাফ প্ৰাইজত দি আছো তো হেইটোৱে 22 লাখ টকা আপোনাৰ গাড়ী কিমানত দি আছে 1150 দি আছে নতুন গাড়ী সেকেন্ড হ্যান্ডৰ দামত হয় আজি আমাৰ নেক্সট আহিব বলেৰো হয় আপোনাৰ BS6 হয় 2020 ৰ লাষ্টৰ গাড়ী হয়
গাড়ীখন চলিছে এপ্ৰক্স 37,000 কিলোমিটাৰ অনলি হয় ফ্ৰণ্টৰ বাম্পাৰটো বাহিৰে কমপ্লিট বডি অৰিজিনেল পেইণ্ট আছে নন এক্সিডেণ্টত নন মেইনটেনেন্স গ্যাৰান্টি থাকিব 6 মান্থ ইঞ্জিন ওৱাৰেণ্টি থাকিব এখনৰ আস্কিং প্ৰাইচ ৰাখিছো আমি 860 নেগোচিয়েচন হৈ যাব কিমান ৰাখিছে 8,60,000 হয় ইণ্টেৰিয়ৰ এবাৰ দেখাই দিব পাৰে একদম নেক্সট নিউ হৈ আছে এইটো ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব 2 লাখ মান দিলে এখন ওলাই যাব 2 লাখ মান ন হয় ভিতৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া এসি হিটাৰ সব কোম্পানীৰ পৰা ৰানিং হৈ আছে আৰু পাৱাৰ উইন্ডো আছে পাৱাৰ ষ্টিয়াৰিং আছে সাইডা পাৱাৰ ষ্টিয়াৰিং এসি হিটাৰ সব কোম্পানীৰ পৰা লাগি আছে সকলো আপুনি A1 কণ্ডিশ্যন পাই আছে খুবেই ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যন একদম আপুনি চাব পাৰে মানে এইখন গাড়ী ললে কোনোবা কাস্টমাৰ নকয় বুলি সেকেন্ড হেণ্ডৰ ফিল নাপাব সেকেন্ড হেণ্ডৰ নতুনৰ ফিল পাব হয় হয় খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে নাম্বাৰ প্লেট যেহেতু খুলি থোৱা হৈছে হয় হয় ইয়াত আপুনি আহক গাড়ী ভেৰিফাই কৰক পছন্দ কৰক যদি আপুনি চলাই পছন্দ কৰিছে তেতিয়া আপুনি গাড়ী এখন ল'ম বুলি ভাবিব পাৰে হয় আমি কাস্টমাৰ আহক আমি টেষ্ট ড্ৰাইভ প্ৰভাইড কৰাই দিম তো তেওঁ টেষ্ট ড্ৰাইভ কৰিলে গম পাই যাব আমাৰ গাড়ী কেনেকুৱা কোৱালিটি আছে নেক্সট টাইম আপোনাৰ পাজেৰো স্পৰ্টছ 2016 ৰ আপোনাৰ 4x4 হয় এখন আপোনাৰ চলিছে এপ্ৰক্স 80-90,000 কিলোমিটাৰ ভিতৰতে চলিছে এখন আপোনাৰ ট্ৰু এসইউভি পৰে ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিব পাৰে একদম নেক্সট শ্বৰুম কণ্ডিশ্যন হৈ আছে আপোনাৰ 4x4 ৰ গিয়াৰ লিভাৰ সেইটো লাগি আছে আপোনাৰ এয়াৰবেগ আপোনাৰ কোম্পানীৰ পৰা যেনেকৈ আছে তেনেকৈ লোডেড হৈ আছে এখনৰ আস্কিং ৰাখিছো এখন আপোনাৰ 12,50,000 আস্কিং আছে নেগোচিয়েচন হৈ যাব এইটো নিউ মূল্য কিমান নিউ মূল্য নতুনত এপ্ৰক্স 38 to 40 প্লাস আহে 38 to 40 আহি যায় তো 40 প্ৰায় আহি যায় আৰু এইটো এতিয়া কিমানত ৰখা হৈছে 1250 এইটো নেগোচিয়েচন কৰাই দিম আধাতকে বেছি কমি গৈছে হয় তাতো নেগোচিয়েবল হ'ব ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব 3 লাখ মান দিলে ওলাই যাব 3 লাখ টকা হয় 3 লাখ টকা মান দিলে আপুনি এখন গাড়ী আমাৰ মুন মটৰছৰ পৰা লৈ যাব পাই যাব হয় আজি আমাৰ এখন গাড়ী নেক্সট টাইম আপোনাৰ ৰেনল্ট ট্ৰাইবাৰ হয় 2020 হয় RXZ টপ মডেল হয় এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্স কেমেৰা সব কোম্পানীৰ পৰা লাগি আছে এখন আপোনাৰ চলিছে এপ্ৰক্স 40,000 কিলোমিটাৰ চলিছে মাত্ৰ 40,000 মাত্ৰ হয় এখনৰ দাম ৰাখিছো আমি 670 6,70,000 টকা মাত্ৰ 6,70,000 হয় 2 লাখ টকা দিলে এখন ৰিফাইনেন্স হৈ যাব 2 লাখ টকা দিব লাগিব না ফাইনান্স কৰিবলৈ হলে 2 লাখ টকা যিকোনো গাড়ী আজি আমাৰ থাৰ দেখাওক মহিন্দ্ৰা থাৰ 2017 ৰ লাষ্টৰ গাড়ী হয় 60,000 কিলোমিটাৰ এপ্ৰক্স চলিছে ডিজেল 4x4 এখনৰ প্ৰাইস ৰাখিছো 760 দেখাও এটা প্ৰথম এই ফ্ৰণ্টৰ পৰা 760 ন হয় 760 আস্কিং প্ৰাইস ৰখা হৈছে আৰু তাৰ পৰা নেগোচিয়েচন কৰাই দিম খুবেই ধুনীয়া হৈ আছে কালাৰ একদম অলপ ধুলি জমি আছে কিন্তু খুবেই ধুনীয়া কালাৰ হৈ আছে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী ৰখা নহয় যেটো এটা আমি গ্যাৰান্টি ওয়াৰেন্টি কৈ থাকে গাড়ী বেছি হয় যদি আপোনাৰ পছন্দ হয় তেতিয়া আপুনি ল'ব পাৰে আৰু ইয়াত আহক আপুনি আৰু টেষ্ট ড্ৰাইভ আপুনি কৰক টেষ্ট ড্ৰাইভ কৰি পেলাই আপুনি গাড়ী এখন পছন্দ কৰিব পাৰে যেটা কাস্টমাৰ প্ৰাইস কোৱা আছে এবিলাক আমি আস্কিং প্ৰাইস কোৱা আছে অন টেবল আহিলে নেগোচিয়েচন কৰাই অন টেবল আহিলে যিকোনো গাড়ী আপুনি নেগোচিয়েবল কৰাই দিয়া হ'ব না আৰু আমাৰ ভিডিঅ' থ্ৰু আহিলে স্পেশাল ডিসকাউন্টটো হ'বই সেইটো কৈ দিয়া হৈছে এটিকে আপুনি দেখুৱাব লাগে আমাৰ ভিডিঅ'ত আৰু ফাইনান্স কৰিবলগীয়া হলে আমাৰ 2 লাখ দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব 2 লাখ দিলে আপুনি থাৰো ওলাই লৈ যাব পাৰে মটৰছৰ পৰা ন 2 লাখ টকাত আপুনি থাৰো ওলাই লৈ যাব পাৰি আছে নেক্সট টাইম আপোনাৰ টয়োটা ইনোভা 2. আপোনাৰ 5G হয় 2014 ৰ লাষ্টৰ কিন্তু গাড়ী কণ্ডিশ্যন একদম নতুনৰ নিচিনা হৈ আছে 7 সিটাৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 750 আস্কিং আছে তাৰ পৰা নেগোচিয়েচন প্ৰাইস ৰাখিছো 750 আস্কিং ৰখা হৈছে ইয়াৰ পৰা নেগোচিয়েবলো হৈ যাব আপুনি চাও পাৰে এইটো ইনোভা আপোনাৰ নতুনত 25 প্লাস আহে 25 প্লাস আহে তাৰ আমি আপোনাৰ 4 ভাগৰ এভাগি কৈছো হয় এটা কিমান পইচা আকবৰ কৈ দিব 750 আৰু ফাইনান্স কৰিবলগীয়া হলে 2 লাখতে আপুনি এইখন ইনোভা আপুনি ফাইনান্স কৰি লৈ যাব পাৰে যদি আপোনাৰ সিভি ভাল আছে আপুনি আৰু অলপ ভাল দামতো আপুনি ফাইনান্স কৰিব পাৰে হয় পাৱাৰ ষ্টিয়াৰিং আছে পাৱাৰ উইণ্ডো আছে এসি হিটাৰ সকলো ৰানিং কোম্পানীৰ পৰা যেনেকৈ আছে সব কোম্পানীৰ পৰা লোডেড হৈ আছে কোম্পানী সব ৰানিং আছে সকলো ৰানিং হৈ আছে না হয় আজি আমাৰ নেক্সট কোনখন দেখাব নেক্সট টাইম ডিজায়াৰ 2017 ৰ VDI হয় ডিজেল ভাৰ্সন 1200 ডিজেল ইঞ্জিন হয় তোমাৰ কাস্টমাৰ যদি ভাড়া মাৰিম বুলি ভাবিছা তো এখন মাইলেজ আপোনাৰ 20 পৰা 25 ৰ ভিতৰত পাব গ্যাৰান্টি পাবই লাগিব 25 ৰ ভিতৰত পাবই লাগিব গ্যাৰান্টি এখন আস্কিং ৰাখিছো আমি 520 তাৰ পৰা নেগোচিয়েচন কৰাই দিম নেগোচিয়েবল হৈ যাব ফাইনান্স কৰিবলৈ হলে 2 লাখ ন তো আপুনি ফাইনান্সত এখনো 2 লাখ টকাত ওলাই লৈ যাব পাৰে কালাৰ একদম জেনুইন হৈ আছে একদম আপোনাৰ ইয়াত ৰিপেইন্ট হোৱা নাই ৰিপেইন্ট কাৰি হৈছে নেকি এইটো বাম্পাৰকে টাচ আপ থাকে মই আৰু কথা ক্লিয়াৰ কৰি দিছো ৰিপেইন্টৰ মিনিং এটো নহয় গাড়ীখন মাৰ্ক হয় গাড়ী আমি ইয়াত নন এক্সিডেন্টৰ নমিনেটেড থাকিব কেতিয়াবা কি হয় আপোনাৰ সৰু সৰু স্ক্ৰেচ থাকে গাড়ীবিলাক ৰাস্তা চলিলে গাড়ীখন স্ক্ৰেচ হয় সৰু সৰু স্ক্ৰেচ থাকিব কাৰণে ৰিপেইন্ট কৰা টাচ আপ কৰা হয় মানে নন ইঞ্জিনৰ নন ইঞ্জিন নন এক্সিডেন্টাল আৰু নন মিটাৰ টেম্পাৰিং এইবিলাকৰ গ্যাৰান্টি পাব আমাৰ মানে ইয়াত আপোনাৰ জেনুইন একদম 100% জেনুইন হয় অলপ স্ক্ৰেচ থাকিলে এইটো ডিলাৰত মাৰি দিয়া হয় আৰু এইটো ঠিক কৰি দিয়া হয় কিয়নো আপুনি এখন ভাল ধুনীয়া দেখাত গাড়ী ল'ব বিচাৰে হয় সেকেন্ড কাস্টমাৰ বস্তু ফ্ৰেছ বিচাৰে হয় এখন চাব পাৰে এটা আমাৰ নেক্সট কৰি দেখুৱাও নেক্সট টাইম টাটা গ্লেঞ্জা টয়োটা গ্লেঞ্জা 21 ৰ মডেল হয় এপ্ৰক্স 70-80,000 কিলোমিটাৰ চলিছে জেনুইন হয় এখনৰ আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ
670 670 আস্কিং ৰখা হৈছে ন একদম টপ মডেলটো হয় ভি নেগোশিয়েবল হ'ব অনটো নেগোশিয়েবল হ'ব সেইটো ফাইনান্স কৰিবলৈ হ'লে কিমান 2 লাখ 2 লাখ সকলোবোৰ গাড়ী প্ৰায় 2 লাখ 2 লাখতে মেক্সিমাম সব গাড়ী ওলাই যাব তো প্ৰায় 2 লাখ টকা দিলে আপুনি এখন গাড়ী নিজৰ কৰিব পাৰে নিজৰ আপুনি এখন ঘৰত নিজৰ গাড়ী এখনৰ ফ্ৰন্টৰ বাম্পাৰটো বাহিৰে বাকি কমপ্লিট অৰিজিনাল পেইণ্টতে আছে মানে 99% অৰিজিনাল আছে হয় আপুনি চাব পাৰে ভিতৰৰ ভিতৰতে দেখাই দিব পাৰে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো ৰিভাৰ্স কেমেৰা ষ্টেৰিং মাউন্ট কন্ট্ৰল সব আছে হয় কোম্পানী ফিটেড এলয়স লাগি আছে এইটো আস্কিং প্ৰাইস আকবাৰ কৈ দিব 670 আস্কিং আছে নতুনত প্ৰায় আপোনাৰ 12 প্লাস আছে এখনৰ দাম হয় তো অলমোস্ট 50% প্ৰাইসতে দি আছে হয় এতিয়া মই সুধিব বিচাৰিছো ইয়াত ডকুমেন্ট পাতি লৈ পেলাই সব ইনক্লুডিং অল ডকুমেন্টেশন থাকিব আপোনাৰ আৰসি থাকিব ইনস্যুৰেন্স থাকিব পলিউশন থাকিব সব থাকিব কোনোবা কাস্টমাৰে আপোনাৰ এক্সট্ৰা 1 টকা পে কৰিব নালাগে গাড়ীৰ প্ৰাইস কৈ আছো তাৰ পৰা নেগোসিয়েশন কৰি দিম হেডু আপোনাৰ প্ৰাইসৰ ভিতৰত ইনক্লুডিং অল ডকুমেন্টেশন থোৱাই থাকে ডকুমেন্ট কৈ দিয়া 1 টকা এক্সট্ৰা দিব নালাগে মানে আপোনাৰ যিমান প্ৰাইস খোৱা হৈছে তাৰ পৰা নেগোসিয়েবল হৈ যাব প্লাস সব আমি ডকুমেন্টেশন কৰি পাতি আপোনাৰ যিমান আছে সব কাম কৰি দিয়া হ'ব না আজি আমাৰ এখন গাড়ী Hyundai Aura 2020 হয় SX টপ মডেলটো হয় পেট্ৰল 1200 সিসি এপ্রক্স 70-80,000 কিলোমিটার এখনো চলিছে এখনৰ প্রাইস ৰাখিছো 590 হয় 590 আস্কিং ৰখা হৈছে কালাৰটো খুবই ধুনীয়া কালাৰ আনকমন হয় এটো আপোনাৰ চ্যাম্পিয়ন ব্রাউন বুলি কয় এটো আপোনাৰ কোম্পানী ফিটেড এলয়স লাগি আছে ৰিভাৰ্স কেমেৰা আছে টাচ স্ক্ৰিন সব কোম্পানী পৰা লাগি আছে যেটো টপ মডেল গাড়ী হয় এই লাখত এখনো গাড়ী ঘৰত 2 লাখত গাড়ী ঘৰত 2 লাখত গাড়ী ঘৰত আৰু ভিতৰৰ কন্ডিশন মানে দেখাই দিব বিচাৰিছো ভিতৰত কৈ দিব অলপ ডিটেইলছ এখন আপোনাৰ 10 ইঞ্চ টাচ স্ক্রিন লাগি আছে আপোনাৰ ডিজিটাল ইনস্ট্ৰুমেন্ট ক্লাস্টাৰ লাগি আছে অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি আছে ষ্টেৰিং মাউন্ট হেৰি আছে এবিএস ইবিএস সব তো আছেই আপোনাৰ কোম্পানী ফিটেড এলয়স লাগি আছে ফ্ৰন্ট আৰু ব্যাক দুইটাতে ডিফগাৰ পাই যাব ৰিভাৰ্স কেমেৰা আছে শাৰ্প ফিন এন্টেনা পাই যাব কমপ্লিট মানে কোম্পানী পৰা টপ মডেল গাড়ী যিখিনি লোডেড থাকে সব তেনেকৈ আছে সব কোম্পানীৰ পৰা যিমান আহে যেনেকৈ আছে এক্সেস আপোনাৰ 7D মেটো লগোৱা হৈ আছে সেৰামিক কোটিং মোৰ ফালৰ পৰা কৰাই দিম আপোনাৰ চেনেলৰ নাম যদি কয় মই সেৰামিক কোটিং কৰাই দিম আপুনি কোটিং কৰাই দিব কোটিং কৰাই দিম আমাৰ চেনেলটোৰ নাম কয় ক'ব লাগিব সাবস্ক্ৰাইব থাকিব লাগিব হয় যদি আমাৰ চেনেলটো আপুনি দেখুৱাই আপুনি ইয়াত ডিসকাউন্টৰ লগতে বহুত সেৰামিক কোটিং মোৰ ফালৰ পৰা ফ্ৰী পাই যাব আপুনি ইয়াতে কোটিং পাই যাব আৰু যদি ফাইনান্স কৰিব লগা হয় 2 লাখ টকা দি পেলাই আপুনি এখন গাড়ী নিজৰ ঘৰত লৈ যাব পাৰিব আজি আমাৰ এখন নেক্সট আহিব Honda BRV 2018 ৰ হয় টপ মডেল এপ্ৰক্স 65,000 কিলোমিটাৰ চলিছে জেনুইন এখনৰ ফ্ৰন্টৰ বাম্পাৰৰ বাহিৰে কমপ্লিট বডি অৰিজিনাল পেইণ্ট আছে কমপ্লিট বডি মডেল যেটো গাড়ী ইয়াত সানৰুফো পাই যাব এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো ষ্টেৰিং মাউন্ট কন্ট্ৰোলছ ডায়মণ্ড কাট এলয়স সব কোম্পানীৰ পৰা পাই যাব ইন্টেৰিয়ৰ পৰা দেখাই দিব পাৰে সব একদম জি আছে কোম্পানীৰ পৰা জেনুইন আছে ন লেদাৰ সিট কভাৰ আফটাৰ মাৰ্কেট পাই যাব প্লাস আপোনাৰ মেট পাই যাব সেৰামিক কোটিং এখনতো মই ফ্ৰী আছে ন গতিকে আপুনি গাড়ী এখন যদি এতিয়া চাই আছে আপুনি এতিয়াই যোগাযোগ কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে আপুনি এতিয়া যোগাযোগ কৰিলে আপোনাৰ গাড়ীটো থাকাৰ পসিবিলিটি আছে কাৰণ কি হয় আমাৰ যেটো আমি অনলাইনে আমি পাবলিশ কৰো তো বহুত কাস্টমাৰ একেলগে ফোন কৰে তো জুনে ধৰক যিজন কাস্টমাৰ আগত বুকিং কৰিব বা তেওঁ আহি ভিজিট কৰিব তো আমি বস্তু তেওঁকে দিব পাৰিম মানে আমাৰ ইয়াত আমি কোৱালিটিৰ ওপৰত বিলিভ কৰো কোৱান্টিটি নহয় যিখন গাড়ী এখনে পাব মানে যিখন পাব এখন পুৰা কোৱালিটি কাৰ্ড পাব আপুনি কোম্পানীৰ পৰা যিটো গ্যাৰান্টি ওয়াৰেন্টি থাকিলে আমি সেইখিনি প্ৰভাইড কৰাই দিম যদি আপুনি এতিয়া ভিডিও চাই আছে আপুনি এতিয়া কন্টাক্ট কৰক গাড়ী যদি পছন্দ হৈছে কন্টাক্ট কৰক বাকি যদি কোনো গাড়ী বলে না এয়াৰ ভিডিওত ওলোৱা নাই কাস্টমাৰক আমাক কল কৰক আমি ট্রাই কৰিম যে প্ৰভাইড কৰি দিব কাৰণে হয় যদি গাড়ী আপোনাক ইয়াত আপুনি যোনটো বিচাৰিছে নাথাকিলে আপুনি যোগাযোগ কৰক যদি আমাৰ ইয়াত নতুন ডেইলি ষ্টক সোমাই আছে ষ্টক আপডেট হৈ আছে তো আমি চেষ্টা কৰিম যাতে আমি কাস্টমাৰ হেটো গাড়ী প্ৰভাইড কৰিব পাৰো আপুনি কন্টাক্ট কৰি আপোনাৰ গাড়ীৰ যোনটো লাগে আপুনি জনাব পাৰে তেতিয়া ইয়াতে যদি সোমাই যায় আমাৰ ডিলাৰত আমি লগে লগে ফটো ভিডিও শেয়াৰ কৰি দিম হয় এতিয়া আমাৰ নেক্সট আহিব Hyundai Creta 2016 ৰ SX টপ মডেলটো হয় 1.6 পেট্ৰল 16 সিসি পেট্ৰল ইঞ্জিন হয় কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী কমপ্লিট অৰিজিনাল যেটো টপ মডেল গাড়ী হয় আপোনাৰ পাৱাৰ উইন্ডো পৰা আদি কৰি লৈ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং আপোনাৰ সাবউফাৰ ষ্টেৰিং মাউন্ট কন্ট্ৰোল ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰিন এবিএস ইবিডি সব কোম্পানীৰ পৰা পাই যাব সব কোম্পানীৰ পৰা টায়াৰ একদম ব্র্যান্ড নিউ কন্ডিশনৰ টায়াৰ লাগি আছে এখনৰ আস্কিং প্ৰাইস ৰাখিছো 7,50,000 টকা 7,50,000 ন নতুনত প্ৰায় এখন 25 মানে পৰে 25 হৈ যায় 25 পৰি যায় কিন্তু আমি মাত্ৰ ৰাখিছো 7.5 2 লাখত গাড়ী ঘৰত হয় আপুনি 2 লাখ টকা দি ঘৰত 2 লাখত গাড়ী ঘৰত আৰু গাড়ী কন্ডিশন একদম A1 একদম সুপাৰ কন্ডিশন লাগিব চলাব লাগিব বাস আপোনাৰ টায়াৰৰ কন্ডিশন ধুনিয়া কালাৰ ধুনিয়া হৈ আছে কোনো এক্সিডেন্টাল গাড়ী নহয় মিটাৰ টেম্পাৰিং নহয় এবিলাকৰ গ্যাৰান্টি ওয়াৰেন্টি থাকিব হয় যদি আপুনি গাড়ী এখন ভাল গাড়ী এখন লম বুলি ভাবিছে অলপ দাম বেছি দি পেলাই লম বুলি ভাবিছে আপুনি এইখন কথা ভাবিব পাৰে মাৰ্কেট চেক কৰিব পাৰে আমাৰ বেলেগতকে দাম কমতে পাব ন যেহেতু নতুনৰ দাম বহুত বেছি গতিকে সেকেন্ডৰ দাম হলে আচৰিত হয় মানুহ তো নতুনৰ দাম 22 লাখ টকা
20ৰ পৰা 25ৰ ভিতৰত হয় ধৰক 20ৰ পৰা 25ৰ ভিতৰত আৰু আপুনি ছেকেণ্ড হেণ্ডত পাই আছে 7.5 লাখ টকা তো নেগোচিয়েবল তাৰ পৰা নেগোচিয়েচন কৰাই দিম 2 লাখ টকা দিয়ক 7.5 লাখ আনিব নালাগে 2 লাখ টকা দিয়ক আমি গাড়ী ঘৰত দি দিম এইটো ৰেট অফ ইন্টাৰেষ্টটো একবাৰ জনাই দিব এইটো আপোনাৰ ৰেট অফ ইন্টাৰেষ্টটো প্ৰফাইলৰ ওপৰত হেৰি কৰে তথাপি আমি চেষ্টা কৰো আমাৰ ডিলাৰৰ ফালৰ পৰা একদম কমৰটো কৰাই দিব কাৰণে কেতিয়াবা কি হয় আপোনাৰ কাস্টমাৰ প্ৰফাইল যদি গভৰ্ণমেণ্ট এমপ্লয়ি হয় তে তেওঁক টেনচন ল'ব নালাগে বা আদাৰ্স প্ৰফাইল থাকিলেও আমি আমাৰ ফালৰ পৰা চেষ্টা কৰো কমাই কৰিব ইয়াত মানে চেষ্টা কৰা হয় চিন্তা কৰিব নালাগে সেইটো মই মোৰ ফালৰ পৰা কৈছো মই এইটো মানে যিমান পাৰো মই মোৰ ফালৰ পৰা কমাই দিয়া হ'ব কাস্টমাৰ একো মানে ইছ্যু ফেচ নকৰিব মানে কাস্টমাৰৰ স্যাটিসফ্যাকশন বেছি কাস্টমাৰ সাইডত আমি মই কৰাই দিম হয় হয় এতিয়া আমাৰ নেক্সট দেখাই দিম এখনো ক্ৰিয়েটাৰ হয় 2018 ৰ এখন মিড ভেৰিয়েন্টটো হয় 65000 কিলোমিটাৰ চলিছে এখন বাম্পাৰ গিটাৰ বেকৰ বাম্পাৰ টাচ আপ আছে যেটো মই আপোনাৰ ফাৰ্ষ্টতে কৈছো যে স্কেচ কিটা থাকিব কাৰণ টাচ আপ কৰা হয় তো এখনৰ প্ৰাইস দেখিছো আমি 790 2 লাখত গাড়ী ঘৰত 2 লাখত হয় 2 লাখত আপুনি ফাইনান্স কৰি উলাই লৈ যাব পাৰে বহুত গাড়ী আছে ভেনু হয় 2020 ৰ 1 লিটাৰ SX টপ মডেল হয় টাৰ্বো টাৰ্বো ইঞ্জিন হয় যেতে টপ মডেল গাড়ী এখন আমাৰ সানৰুফ পাই যাব এখনৰ আপোনাৰ ফ্ৰন্টৰ বাম্পাৰটো আৰু বেকৰ বাম্পাৰটো টাচ আপ আছে যেটো মই আপোনাৰ ফাৰ্ষ্টতে কৈ দিছো যি আছে জেনুইন আছে কাস্টমাৰক আমি কৈ পেলাই বেছিম হয় এখনৰ আস্কিং প্ৰাইস লাগিছে 790 আস্কিং হৈছে ন আছে 88000 জেনুইন চলিছে 88000 জেনুইন চলিছে যি আছে যি চলিছে জেনুইন চলিছে হয় এটো আস্কিং প্ৰাইস কিমান কৈছে 790 ন নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব ফাইনান্স কৰাই দিন 2 লাখত গাড়ী ঘৰত দি 2 লাখ টকা দিব লাগে বাস 2 লাখ টকা দিয়ক আৰু আপুনি গাড়ী ঘৰত লৈ যাওক আজি আমাৰ এইখন গাড়ী নেক্সট আহিব i20 হয় 2019 ৰ গাড়ী হয় 19 ৰ লাষ্টৰ অলমোস্ট 20 বুলি ক'ব পাৰি অক্টোবৰ নে নৱেম্বৰ আছিলে হয় ফ্ৰন্টৰ বাম্পাৰ গিৰা এখন ফ্ৰন্টৰ বাম্পাৰ টাচ আপ আছে যি আছে মই জেনুইন কৈ দিছো ভিডিওতে হয় 45000 কিলোমিটাৰ চলিছে অনলি হয় মেগনা হয় আপোনাৰ 4 AC হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো সব কোম্পানী পে লাগি আছে হয় মিউজিক সিস্টেমও আপোনাৰ যেটো হিমৰে গাড়ী হয় মিউজিক সিস্টেমটো পুৰা একদম টপ নচ লাগি আছে কোম্পানীটোৱে হয় আস্কিং লাগিছে 590 নেগোসিয়েশন কৰাই দিম নেগোশিয়েবল হৈ যাব 2 লাখ 590 আস্কিং টকা হৈছে 2 লাখ টকা দিলে গাড়ী ঘৰত লৈ যাব পাৰে যদি সিবি ভাল আছে আপুনি 2 লাখ টকা দিব নালাগে 1.5 তো লৈ যাব 1.5 তো আপুনি আমাৰ i20 ৰঙা কালাৰত একদম জিলিকি আছে 70% ইয়ংস্টাৰৰ ফাৰ্স্ট আপোনাৰ হেৰি প্ৰিফাৰেন্স i20 বিচাৰে i20 হয় হয় যদি কিবা কাস্টমাৰ প্ৰাইস লৈ বলা কিবা কনফিউজ আছে এবাৰ আহক আমাৰ ডিলাৰ ভিজিট কৰক গাড়ীবিলাক নিজে ইনস্পেকশন কৰক তেতিয়া গম পাব যে মুনমত কেনেকুৱা কোৱালিটি কাৰ্ড প্ৰভাইড কৰা হয় আৰু ডিলাৰত আহিলে এবাৰ গাড়ীবিলাক চালে গম পাব যে আমাৰ ভিডিও বা ফটোত ইমান 100% দেখা নাযায় 100% জাজ কৰিব নোৱাৰি তো ভিজিট কৰিলে মানে একদম যেটো আপোনাৰ মন পছন্দৰ গাড়ী এটা মানে খুলি একদম আপোনাৰ এটৰ জেট ইঞ্জিনৰ পৰা আদি কৰি কমপ্লিট নিজে চালে তেতিয়া চাব পাৰে হয় বস্তুটো ভালকে গম পোৱা যায় যে কন্ডিশন কেনেকে আছে ঠিকই আছে হয় এখন গাড়ী হয় হেৰিয়াৰ আপোনাৰ টাটা প্ৰিমিয়াম প্ৰডাক্ট হয় 2019 ৰ লাষ্টৰ গাড়ী হয় এক্সজেট 33000 কিলোমিটাৰ চলিছে কমপ্লিট অৰিজিনাল ফেন্ডৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 13,50,000 নেগোসিয়েশন হৈ যাব নেগোসিয়েবল হ'ব 13,50,000 নতুন যেটো হে বৰ্তমান 30 পাৰ হৈ যায় 30 লাখ টাকা বেছি হৈ যায় নতুন 30 ৰ গাড়ী আমি দি আছো 13,50,000 তাৰপৰা নেগোসিয়েশন কৰাই 3 লাখ টকা দিয়ক এখন গাড়ী ঘৰত দি 3 লাখ টকা দিব লাগে আৰু আপুনি টাটা হেৰিয়াৰ 2000 সিসি ডিজেল ইঞ্জিন একদম প্ৰিমিয়াম গাড়ী হয় এটো খুবই সেফ গাড়ী হয় সবতকে সেফ হয় 5 স্টাৰ টাটা সেফটি ৰেটিং থকা গাড়ী হয় হয় তো সেফটি ৰেটিং একদম নাম্বাৰ 1 ত আছে টাটা হেৰিয়াৰ যদি আপুনি এখন ভাল গাড়ী লম বুলি ভাবিছে আপুনি কিমান আৰু নতুনৰ দাম 30 লাখ পাৰ হৈ যায় 25 ৰ পৰা 30 ৰ ভিতৰত পৰে 30 ৰ জেনাৰেশন আহি আছে এটো এতিয়া আপুনি কিমানত পাই আছে 13,50 তাৰপৰা নেগোসিয়েশন কৰাই গাড়ী ঘৰত দিম 3 লাখ টকা লৈ আনক 3 লাখ টকা লৈ যাব লাগে ইন্টেৰিয়ৰ পৰা দেখাই দিব পাৰে একদম এজ লুক নতুন হৈ আছে হয় চাও পাৰে ভিতৰৰ কন্ডিশন গতিকে আপুনি 3 লাখ টকা লৈ আহিব লাগে আৰু আপোনাৰ এখন গাড়ী নিজৰ ঘৰত লৈ নিজৰ কৰিব পাৰে হয় আজি আমাৰ এখন WRV হয় ডক্টৰ ডিভেন গাড়ী 2017 ৰ ফাৰ্স্ট ওনাৰ হয় এখনৰ ফ্ৰন্টৰ বাম্পাৰৰ বাহিৰে কমপ্লিট অৰিজিনাল পেইণ্টত আছে ডিজেল ভেৰিয়েন্ট 1.5 ডিজেল হয় এপ্ৰক্স 70,000 কিলোমিটাৰ মান গাড়ীখন চলিছে হয় এখনৰ প্ৰাইস দেখিছো 590 ন হয় 590 আস্কিং ৰখা হৈছে আস্কিং যিকিটা প্ৰাইস সব আস্কিং কৈ আছো তাৰপৰা নেগোসিয়েশন আহি যাব অনটেবল কাস্টমাৰ আমাৰ আপুনি আহিব লাগিব যদি লম বুলি ভাবিছে আহিব হয় ডিলাৰ ভিজিট কৰক মই মোৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিম মই কমাই দিম হয় আৰু আপোনাৰ চেনেল থাকিলে হেনতে এক্সট্ৰাকে ডিসকাউন্ট হৈ যাব হয় হেতু হৈ যাব হয় আজি আমাৰ এখন দেখাই দিও XUV5W W8 অপচনাল টপ মডেল হয় ফাৰ্স্ট ওনাৰ হয় 60 to 70,000 ভিতৰত চলিছে হয় কমপ্লিট আপোনাৰ অৰিজিনাল পেইণ্টৰ গাড়ী সিল ইঞ্জিন হয় নন এক্সিডেন্ট নন মেইনটেনেন্স গ্যাৰান্টি পাব ইয়াৰ আস্কিং ৰাখিছো আমি 590 আস্কিং হয় 5,90,000 ত আপুনি কম্পেক্ট SUV পাই আছে 7 সিটাৰ আপুনি ইন্টাৰভিউ দেখাই পাৰে একদম নতুন কন্ডিশনৰ নিচিনা হৈ আছে টায়াৰ কিটা দেখাই পাৰে একদম নতুন হৈ আছে গুৰে চাইডৰ টায়াৰ ব্র্যান্ড নিউ কন্ডিশন লাগি আছে টপ মডেল গাড়ী হয় 8 এয়াৰবেগস পাই যাব এখনত হয় 8 এয়াৰবেগস AC হিটাৰ পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো ABD ABS স্টিং মাউন্টেন কন্ট্ৰলস হিল হোল্ড অ্যাসিস্ট সব পাই যাব ডায়মণ্ড কাট এলয়ছৰ আদি কৰি ৰিভাৰ্স কেমেৰা পৰা আদি কৰি ব্ৰেকতো ডিফগাৰ পাই যাব ফ্ৰণ্টতো ডিফগাৰ পাই যাব হয়
সকলো ফিচাৰ্ছ ইয়াত এভেইলেবল আছে, একদম লোডেড হৈ আছে গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন, কালাৰ একদম জেনুইন হৈ আছে, জিলিকি আছে গাড়ী, জিলিকি আছে। ব্লেক কালাৰ বহুতে বিচাৰে, ব্লেকত লুক এটা আহে, ব্লেকত খুবেই ধুনীয়া গাড়ী এখন আপুনি পাই আছে। এইটো ফাইনেন্সত কিমান? 2 লাখত ওলাই যাব, 2 লাখত ওলাই যাব। 2 লাখ টকাটো আপুনি এখন গাড়ী ওলাই লৈ যাব পাৰে। সুইফ্টৰ প্ৰাইজত আমি XUV দি আছো, হয়, আৰু কি লাগে? সুইফ্টৰ দামত আপুনি SUV পাই দি আছো। হয়, নেক্সট আহিব আপোনাৰ এক্সেণ্ট, হয়, SX অপচনেল হয়, 2018 ছেপ্টেম্বৰৰ গাড়ী, টপ মডেল, হয়, এপ্ৰক্স 80 to 90,000 ভিতৰতে গাড়ীখন চলিছে, টপ মডেল গাড়ী হয়। ফ্ৰণ্টৰ বাম্পাৰটো টাচ আপ আছে, চব যি আছে কোম্পানী, আমি কাষ্টমাৰক আমি অন কেমেৰা কৈ আছো। হয়, ইঞ্জিন সিল হৈ আছে, বডি সিল হৈ আছে, মাৰ্কৰ গাড়ী আমি ইয়াত নাৰাখো, যিহেতু আমি গেৰাণ্টি ৱাৰেণ্টি সৈতে বেছো। হয়, আস্কিং এখনৰ বেছি ৰখা নাই, 4.5 লাখ আস্কিং আছে, তাৰ পৰা নেগোচিয়েশ্যন কৰাই দিম মই। 4.5 আস্কিং ৰখা হৈছে ন, নেগোচিয়েবল হ'ব কৰাই দিম। গতিকে আপুনি যদি ফাইনেন্স কৰিম বুলি ভাবিছে কিমান দিব লাগিব? এখন 1 লাখত ওলাই দিম। 1 লাখত? হয়, 1 লাখ টকাত আপুনি এখন ওলাই লৈ যাব পাৰিব। এখনত আপোনাৰ টপ মডেল গাড়ীত পুশ বাটনৰ পৰা আদি কৰি চব পাই যাব, টাচ স্ক্ৰীন, ৰিভাৰ্ছ কেমেৰা, এলওএছ পৰা আদি কৰি চব পাই যাব। হয়, নেক্সট আহিব ডাষ্টাৰ, হয়, ৰেনল্ট ডাষ্টাৰ হয়, 2017 ফাৰ্ষ্ট অনাৰ, কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী, হয়, 55,000 কিলোমিটাৰ চলিছে, জেনুইন, কোম্পানী কাষ্টমাৰ সাৰ্ভিস চেক কৰাই ল'ব পাৰে। গতিকে টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে, সাৰ্ভিস গোটেই কমপ্লিট সাৰ্ভিস হিষ্ট্ৰী পাই যাব গাড়ীখনৰ। এইখনৰ প্ৰাইচ দেখিছো 595, নেগোচিয়েশ্যন কৰাই দিম। ইণ্টেৰিয়ৰ দেখাই দিব পাৰে, একদম নতুন নিচিনা হৈ আছে। এখন লিমিটেড এডিশ্যন হয়, এডভেঞ্চাৰ, হয়, আফটাৰ মাৰ্কেট সোনিৰ স্পিকাৰ পাই যাব, দেখাই দিব পাৰে, আৰু 4 AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং, এটাতো কোম্পানীৰ পৰা লোডেড হৈ আছে। এইটো ফাইনেন্স কৰিবলৈ হ'লে কিমান দিব লাগিব? 595 আস্কিং আছে, নেগোচিয়েশ্যন কৰাইলে 2 লাখ টকা দিয়ক গাড়ী। 2 লাখ টকা দিলে আপুনি গাড়ী ঘৰত লৈ যাব পাৰে। আমাৰ আজি নেক্সট আহিব ডিজায়াৰ, হয়, আপোনাৰ মাৰুতি সুজুকিৰ সবতকে ফেমাস গাড়ী হয়, 2017 VXI হয়, গাড়ীখন চলিছে 72,000 কিলোমিটাৰ, 72 ন, 72 জেনুইন, সিল ইঞ্জিনৰ গ্যাৰান্টি দিম, নন এক্সিডেন্ট নন টেম্পাৰিং গ্যাৰান্টি দিম। এখনৰ প্ৰাইস দেখিছে 550। ভিতৰত দেখাই দিব অলপ, ভিতৰ কণ্ডিশ্যন একদম নতুনৰ নিচিনা হৈছে। এসি হিটাৰ সকলো ৰানিং পাব, সব কোম্পানীৰ পৰা লাগি আছে, ৰানিং হৈ আছে। যি আছে কোম্পানী লাগিলে কাস্টমাৰৰ লগত আমি সাৰ্ভিসিং কৰাই দিম, লাগিলে অলৰেডি কৰা আছে। যদি টেষ্ট ড্ৰাইভ কৰোতে কোনোবা কাস্টমাৰে বোলে কৰবাত কিবা এটা নাট লুজ পায় বা কৰবাত ইস্যু এটা পায়, আমি একদম লগতে কাস্টমাৰৰ ওচৰ চকুৰ আগতে আমি সব কৰাই দিম। ইয়াৰে কাস্টমাৰ একো প্ৰবলেম ফেচ কৰিব লগা নহয়, কাস্টমাৰ স্যাটিসফ্যাকশন হৈতে গাড়ীখন আমাৰ পৰা পাৰচেজ গাড়ী এখন যদি ল'ম বুলি ভাবিছে আপুনি স্যাটিসফ্যাকশনটো বহুত 100% স্যাটিসফ্যাকশন কৰাই আমি গাড়ীখন দিম। স্যাটিসফ্যাকশন একদম আপুনি 100 পাব। স্টাৰ্ট কৰি চাওক, ইঞ্জিন বনাট খুলি ইঞ্জিনটো চাওক, বা এক্সিডেন্ট গাড়ী যেনেকৈ আপোনাৰ মই কিছুমান আপোনাৰ টিপছ দি দিম, সেকেন্ড হেণ্ড গাড়ীখন কি কি চেক কৰিব লাগে, যাতে গাড়ীখন মাৰ খোৱা নেকি বা কিবা আছে নেকি, সেইখিনি মই আপোনাক চেক কৰি দিম, যাতে কাস্টমাৰে এখন মাৰ খোৱা গাড়ী নিনিয়ক, বা ভাল বস্তু এটা কাস্টমাৰ আমি দিব চেষ্টা কৰো। যি আছে জেনুইন দিম, জেনুইন দিয়া হ'ব। যিহেতু কাস্টমাৰৰ কষ্টৰ পইচা থাকে, জেনুইনিটি বস্তুটো পালে ভাল হয়। যি আছে জেনুইন দিয়া হ'ব। যদি কিবা গাড়ী কিবা প্ৰবলেম আছে আপোনাক আগতীয়াকৈ জনাই গাড়ী এখন আপোনাৰ কিবা থাকিলে আমি কাস্টমাৰক কৈ দিয়া হ'ব। যদি আপোনাৰ পছন্দ হয় তেতিয়া ল'ব পাৰে। ভেৰিফাই কৰক আপুনি। আজি আমাৰ নেক্সট আহিব আপোনাৰ মহিন্দ্ৰা মাৰাজো M8 টপ মডেল হয়, 2018 51,000 কিলোমিটাৰ চলিছে, কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী। এখনৰ প্ৰাইস দেখিছো আমি 890, নেগোচিয়েশ্যন হৈ যাব। 890 ইয়াতো নেগোচিয়েবল ভালে হৈ যাব। ফাইনান্স কৰিবলৈ হ'লে 2 লাখ। আমাৰ মই ফাৰ্ষ্টতে কৈছো 2 লাখত ওলাই যাব। 2 লাখত ওলাই যাব। আজি আমাৰ দেৰি নকৰো, বেলেগ গাড়ী। নেক্সট আহিব আপোনাৰ টেৰেনো, 2014 আপোনাৰ XB প্ৰিমিয়াম হয়, টপ মডেল, 110 PS। এখন আহি যাব আপোনাৰ 490 হয়, 490 খুব 490 আপোনাৰ টেৰেনো দি আছো। ৰিজনেবল মূল্য ৰখা হৈছে, আৰু ইয়াত ফাইনান্স কৰিবলৈ হ'লে আপুনি 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ দিলে ওলাই যাব এখন গাড়ী। নেক্সট আহিব টাটা টেং বুলি কয়, হেক্সা, 2017 লাষ্টৰ গাড়ী, এপ্ৰক্স 70,000 কিলোমিটাৰ মান চলিছে, ফাৰ্ষ্ট অনাৰ, আফটাৰ মাৰ্কেট এলয়ছ লাগি আছে, এসি হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, যেহেতু সব প্ৰিমিয়াম প্ৰডাক্ট হয়, তো কোম্পানীৰ পৰা লোডেড হৈ আছে। এখন আপোনাৰ 5 ষ্টাৰ সেফটি ৰেটিং থকা গাড়ী হয়, ইণ্টেৰিয়ৰ পৰা দেখাই দিব পাৰে। নেক্সটটো নিউ হৈ আছে, এখনো আপোনাৰ আস্কিং ৰাখিছো 880, নেগোচিয়েশ্যন হৈ যাব। নেগোচিয়েবল হৈ যাব ন। 2 লাখ টকাত এখনো আপুনি ঘৰত নিজৰ কৰিব পাৰে। 2 লাখ টকা দিলে আপুনি এখনো নিজৰ হ'ব পাৰে। টাটা হেক্সা হয়। নেক্সট আহিব আপোনাৰ ৰেনল্ট কেপচাৰ, 2017 লাষ্টৰ হয়, ডিজেল ভেৰিয়েন্ট। এখন প্ৰাইস দেখিছো 590 ন। ডক্টৰ ডিভেন গাড়ী হয়, ফাৰ্ষ্ট অনাৰ হয়। এইটোৰ ফাইনান্স কৰিবলৈ হ'লে 2 লাখ। কোম্পানী ফিটেড আপোনাৰ এলয়ছ লাগি আছে, পুশ বাটন ষ্টাৰ্ট পাই যাব, ৰিভাৰ্ছ কেমেৰা পাই যাব, ষ্টিয়াৰিং মাউণ্টেড কন্ট্ৰল পাই যাব, ABS, EBD, হিল হোল্ড এছিষ্ট, এসি হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ, মানে কমপ্লিট যেনেকৈ আছে টপ মডেল গাড়ী যিখিনি ফিচাৰ্ছ থাকিব লাগে সব লোডেড হৈ আছে। সকলো পোৱা যাব ন। সকলো পোৱা যাব। আপুনি আহক 2 লাখ টকা লৈ পেলাই, আৰু আপুনি নিজৰ কৰি লৈ যাব পাৰে গাড়ী এখন। আজি আমাৰ নেক্সট কোনখন দেখাব? কাস্টমাৰ যদি কম বাজেটৰ গাড়ী ভাড়া মাৰিম বিচাৰে, এখন ল'ব পাৰে, বা পাৰ্চেলো চলাব পাৰে। ফ্ৰণ্টৰ বাম্পাৰ আৰু বেকৰ বাম্পাৰৰ বাহিৰে গাড়ী কমপ্লিট অৰিজিনেল পেইণ্ট আছে। এক্সেণ্ট হয় 2016 হয়, 1.2 পেট্ৰল। গাড়ী কণ্ডিশ্যন দেখাই দিব পাৰে, একদম
মস্তি কণ্ডিশ্যন হৈ আছে হয় আপোনাৰ সাৰ্ভিসিং এখনো আপোনাৰ নতুনকে সোমাইছে কিন্তু সাৰ্ভিসিং কৰাহে সোমাইছো সাৰ্ভিসিং কৰা সময় একদম মানে নতুনৰ নিচিনা হৈছে টায়াৰ কেইটা দেখাই দিব পাৰে নতুন হৈছে মই গোটেই আগতে দেখাই ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে ফ্ৰণ্টৰ লুকটো চাব পাৰে আপুনি এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 3,80,000 তাৰ পৰা নেগোচিয়েচন কৰাই দিম 3,80,000 1 লাখত গাড়ী ঘৰত দিম এখন 1 লাখত এখন 1 লাখত দিম 1 লাখত দিব আপোনাক গাড়ী 1 লাখত আপুনি গাড়ী ঘৰত লৈ যাব পাৰে নিজৰ কৰিব পাৰে এখন নিজৰ কৰিব পাৰে আজিকালি আপুনি বাইকৰ দামত মুন মটৰছত এখন গাড়ী নিজৰ কৰিব পাৰি আছে আপুনি 1 লাখ টকা লৈ আহিলে আপোনাৰ কাস্টমাৰ যদি ইয়াতকৈ পইচা কম আছে টাটা জেছ লক হয় নেকি এখন 2015 ৰ XT মডেল হয় টপ মডেল গাড়ী এসি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো কোম্পানী ফিটেড এলয়ছ লাগি আছে এখন আপোনাৰ টাটা প্ৰডাক্ট এখন সেফটি ৰেটিংও বহুত ভাল 2015 ৰ গাড়ীত 290 দিম 290 অনলি 290 আপুনি এখনো 1 লাখত গাড়ী ঘৰত 1 লাখত এখনো ফাইনান্স হৈ যাব ন এখনো ৰিফাইনেন্স প্ৰাইস বহুতত কিন্তু কম দাম থাকিলে ফাইনান্স নহয় আমি কৰাই দিম ইয়াত কৰাই দিয়া হয় আমি কৰাই দিম কিমান কৈছে আস্কিং আগবাৰ 290 আস্কিং ৰখা তাৰপৰা নেগোচিয়েচন কৰাই ৰিফাইনেন্স কৰাই দিম ৰিফাইনেন্স কৰা হয় তো 290 আস্কিং ৰখা হৈছে আপোনাৰ ৰিফাইনেন্স ইয়াত হৈ যাব আপুনি 1 লাখ টকা দিলে গাড়ী 1 লাখত গাড়ী ঘৰত 1 লাখ টকা থাকিলে আপোনাৰ গাড়ী ঘৰত লৈ যাব পাৰে নেক্সট আহিব টাটা টিগৰ 2018 ৰ টপ মডেল হয় এক্সজেট এপ্ৰক্স 70,000 মান চলিছে গাড়ীখন হয় বাম্পাৰ বাহিৰে কমপ্লিট বডি অৰিজিনাল পেইণ্ট আছে টপ মডেল গাড়ী এসি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো সব কোম্পানী পৰা লাগি আছে কোম্পানী ফিটেড এলয়ছ পাই যাব আপোনাৰ LED পাই যাব ফগলেন পাই যাব সব পাই যাব এখন আস্কিং লাগিছে 490 হয় 490 আস্কিং নেগোচিয়েচন কৰাই লৈ গাড়ী 2 লাখত ঘৰত দিম 2 লাখ টকা লৈ আহিলে এখন ৰিফাইনেন্স কৰিব পাৰে 2 লাখ টকা লৈ আহিলে আপোনাৰ ৰিফাইনেন্স কৰিব পাৰে আজি আমাৰ নেক্সট আহিব বেলেনো 2017 ৰ হয় ডিজেল 1.5 ডিজেল হয় আপোনাৰ কোনোবা কাস্টমাৰ যদি মাইলেজ থকা গাড়ী লাগে তেখন ল'ব পাৰে যেহেতু মাৰুতিৰ প্ৰডাক্ট তো এখন আপোনাৰ মাইলেজ খুব ভাল মেইনটেনেন্স খুব কম এখন 2017 ৰ হয় আমি আস্কিং ৰাখিছো 570 অনলি তাৰ পৰা নেগোচিয়েচন কৰাই আপোনাৰ 2 লাখত গাড়ী ঘৰত 2 লাখ টকা দিব লাগে ন 2 লাখ টকা দিলে আপুনি এখন গাড়ী ঘৰত লৈ যাব পাৰে আৰু যদি আপোনাৰ সিবি ভাল আৰু কমতো আপোনাৰ হৈ যাব 1.5 লাখ টকাটো হৈ যাব আমি ট্ৰাই কৰিম কৰাই দিব কাৰণে হয় এখন গাড়ী নেক্সট আহিব সেংয়ং ৰেক্সটন এখন আপোনাৰ প্ৰিমিয়াম এসইউভিত পৰে এসি হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো সব কোম্পানী পৰা লাগি আছে সানডুমো পাই যাব ডিজেল ভাৰ্জন হয় আপোনাৰ টায়াৰ কেইটা দেখাই দিব পাৰে একদম নতুন কণ্ডিশ্যন হৈ আছে কোম্পানী ফিটেড এলয়ছ লাগি আছে এখন ইন্টেৰিয়ৰ দেখাই দিব পাৰে যেহেতু প্ৰিমিয়াম কেটেগৰীত পৰে এইটো একদম মানে লাক্সাৰি আল্ট্ৰা লাক্সাৰিত আহে এইটো আস্কিং কিমান ৰাখিছে এখন আস্কিং ৰাখিছো এখন আপোনাৰ 750 আস্কিং আছে নেগোচিয়েচন হৈ যাব নেগোচিয়েবল হৈ যাব ন নেগোচিয়েবল চিন্তা নাই সকলো গাড়ীতে নেগোচিয়েবল কৰি দিয়া দাম লৈ বাজি নাথাকে আপুনি অন টেবল আমাৰ লগত কথা পাতক আমাৰ ডিলাৰ ভিজিট কৰক মই মেক্সিমাম ডিসকাউন্ট কৰাই দিম ফাইনান্স কিমান দিব লাগিব 2 লাখ মান দিলে ওলাই 2 লাখ দিলে ওলাই যাব ন আজি আমাৰ এখন সবতকে কম চলা গাড়ী আপোনাৰ এখন নিসান মেগনাইট XD প্ৰিমিয়াম 1.1 লিটাৰ আপোনাৰ টপ মডেল সিসি হয় 1000 সিসি পেট্ৰল ইঞ্জিন গাড়ী এখনৰ মাত্ৰ চলিছে 23000 কিলোমিটাৰ 23000 এখন আপোনাৰ গাড়ীখন সোমাইছে আপোনাৰ ফ্ৰণ্টৰ বাম্পাৰটোৰ বাহিৰে কমপ্লিট অৰিজিনাল পেইণ্টতে আছে এখন সাৰ্ভিসিং কৰোৱা হোৱা নাই সাৰ্ভিসিং কৰা আমি কাস্টমাৰক দিম এখন আপোনাৰ CCTV কেমেৰা পৰা আদি কৰি সব কোম্পানী পৰা লাগি আছে সকলো কোম্পানী পৰা লাগি আছে সব যেনে যি আছে কোম্পানী পৰা লাগি আছে মাত্ৰ 23000 কিলোমিটাৰ চলিছে 21 ৰ গাড়ী 2021 ৰ গাড়ী 2021 ৰ গাড়ী এইটো কিমান ৰাখিছে আজকে এখন ৰাখিছো আমি আপোনাৰ 720 আস্কিং আছে নেগোচিয়েচন কৰাই দিম নেগোচিয়েবল হৈ যাব ন 720 আস্কিং ৰখা হৈছে নেগোচিয়েবল হ'ব অন টেবল স্পেয়াৰ টায়াৰ আনতা আছে এখন মাটিত নামাই নাই ফাইনান্স কিমান দিব লাগিব 2 লাখ টকা দিলে এখন গাড়ী ওলাই যাব আৰু তো বহুত গাড়ী দেখুওৱা হৈছে আপুনি যিকোনো গাড়ী এখন পছন্দ হ'ব পাৰে ন যিকোনো গাড়ী পছন্দ হ'ব পাৰে এতিয়া আপুনি কন্টেক্ট কৰক কন্টেক্ট নাম্বাৰ স্ক্ৰীনত দিয়া আছে আপোনাৰ আপুনি কন্টেক্ট কৰি যিকোনো গাড়ী এখন বুক কৰক আৰু আপুনি আহক ডিলাৰলৈ আহি পেলাই আপুনি গাড়ী এখন টেষ্ট ড্ৰাইভ লৈ পছন্দ কৰক আপুনি ভেৰিফাই কৰিহে গাড়ী এখন পাৰচেজ কৰক আৰু আমাৰ চেনেলটোৰ নাম ক'লে ইয়াত স্পেচিয়েল ডিসকাউন্ট হ'ব স্পেচিয়েল ডিসকাউন্ট হ'ব আৰু অফাৰো আপোনাক কোৱা হৈছে ভিডিঅ'ৰ মাজত গতিকে বেছি দেৰি নকৰো ভিডিঅ' লং হৈ গৈছে আৰু এনে ধৰণৰ কন্টেন্ট সমূহ লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আজিলৈ মানে নমস্কাৰ